Hello students, welcome to Brain Orbit Educations. আজি ক্লাছত আমি তোমালোকৰ প্ৰথম অধ্যায় বাস্তৱ সংখ্যা অধ্যায়টোৰ কিছুমান গুৰুত্বপূৰ্ণ MCQ কৰিম। ঠিক আছে? যেহেতু তোমালোকৰ HSLC পৰীক্ষাত 45 মাৰ্কছৰ MCQ আহিব, তাৰ ভিতৰত তোমালোকৰ বাস্তৱ সংখ্যা অধ্যায়টোৰো বহুতখিনি MCQ আহিব। ঠিক আছে? আৰু আমি এটা চেপ্টাৰকে আমি MCQ খিনি কৰিম। ঠিক আছে? আৰু গোটেইখিনি MCQ তোমালোকে আমাৰ ইউটিউব চেনেলত Brain Orbit Educations বুলি যিটো ইউটিউব চেনেল আছে তাতে গোটেইখিনি MCQ তোমালোকে পাই যাবা। ঠিক আছে, সো আমি ক্লাসটো আৰম্ভ কৰো। ওকে, এতিয়া প্ৰথম প্ৰশ্নটো দিছে, প্ৰথম আমাক দিছে যে মৌলিক সংখ্যা এটাৰ মুঠ উৎপাদকৰ সংখ্যা হৈছে, তাৰে অপশন দিছে 1, অপশন বি দিছে 0, অপশন সি 2 আৰু অপশন ডি 3। সো এটা চাবা, আমাক কি কৈছে মৌলিক সংখ্যা, হয় না? এটা মৌলিক সংখ্যা বুলি ক'লে আমি কি বুজো? আমি সকলোৱে জানো, হয় না, মৌলিক সংখ্যা মানে কি? যে মৌলিক সংখ্যা মানে হৈছে যাৰ উৎপাদক এক আৰু কি হ'ব সেই সংখ্যাটোৱে হয় নাই? ধৰা হল যদি মই এটা মৌলিক সংখ্যা লওঁ, ধৰা 2, হয় নে? 2 হল আমাৰ আটাইতকৈ সৰু মৌলিক সংখ্যা। ঠিক আছে? আৰু 2 হল একমাত্ৰ যুগ্ম মৌলিক সংখ্যা। ঠিক আছে? 2ৰ বাহিৰে বেলেগ একো মৌলিক সংখ্যাই যুগ্ম মৌলিক সংখ্যা নহয়। ঠিক আছে? এনেকুৱা ধৰণৰ কিছুমান সৰু সৰু কনচেপ্ট তোমালোকে জানিব লাগিব। এতিয়া 2ৰ যদি মই উৎপাদক চাওঁ তেন্তে কি হয়? 1 × 2, মানে 1 আৰু 2 এ 2ৰ উৎপাদক। 2ক বেলেগ সংখ্যাৰে হৰণ যায় জানো? আৰু নাযায় নহয়। ঠিক আছে? যেনেকৈ মই 3 চালো, 3 = 1 × 3, 3 টো আৰু বেলেগ সংখ্যাৰে হৰণ নাযায়। তেনেকৈ মই যদি চাওঁ 5 বা যদি মই চাওঁ 7, ঠিক আছে, 5ৰো 1 × 5 এ হ'ব, বা 7ৰো কিমান হ'ব? 1 × 7 এ হ'ব। ঠিক আছে? তো গতিকে এই সংখ্যাবোৰৰ তোমালোকে যদি চোৱা উৎপাদক কেইটা, 1 চবৰে উৎপাদক আছে। ঠিক আছে? আৰু সেই সংখ্যাটোৱে যেনেকৈ 2ৰ উৎপাদক 2 এ হয়, 3ৰ উৎপাদক 3 এ হয়, 5ৰ উৎপাদক 5 এ হয়, 7ৰ উৎপাদক কি হয়? 7 এ হয়। বুজি পাইছা? তো গতিকে আমি তাৰ পৰা কি গম পালো যে এটা মৌলিক সংখ্যাৰ যদি আমি উৎপাদক চাওঁ তেন্তে উৎপাদক কি কি থাকিব? অকল দুটা সংখ্যাই থাকিব। কি কি? এটা হল 1 আৰু এটা হল সেই সংখ্যাটো। বুজি পাইছা? গতিকে ইয়াতে আমাৰ ৰাইট অপশন হ'ব অপশন সি। ঠিক আছে? 2, দুটা। আমি নেক্সট প্ৰশ্নটো চাওঁ। ধৰা হল পি এটা মৌলিক সংখ্যা, ইয়াৰ উৎপাদকৰ যোগফল হৈছে, অপশন এ দিছে পি, অপশন বি দিছে 1, অপশন সি দিছে পি + 1 আৰু অপশন ডি দিছে পি - 1। ঠিক আছে? প্ৰশ্নটো বুজি পাইছে সকলোৱে? আমাক কৈছে যে পি এটা মৌলিক সংখ্যা বুলি কৈছে। ঠিক আছে? এতিয়া পি যদি মৌলিক সংখ্যা হয় তেন্তে পিৰ মান 2 হ'ব পাৰে, 3 হ'ব পাৰে, 5 হ'ব পাৰে, 7 হ'ব পাৰে, 11 হ'ব পাৰে, 13 হ'ব পাৰে, হয় নাই? এনেকুৱাকে যিমানবোৰ মৌলিক সংখ্যা আছে তাৰে ভিতৰত যিকোনো এটা মানে পিৰ হ'ব পাৰে। বুজি পাইছা? তেন্তে পিৰ যিকেইটা মৌলিক উৎপাদক হ'ব, সেই মৌলিক উৎপাদক কেইটাৰ যোগফল কিমান হ'ব বাৰু? ধৰা হল মই পিৰ মান 3 বুলিয়ে ক'লো দিয়া। ঠিক আছে? p = 3, তেন্তে 3ৰ মৌলিক উৎপাদক কিমান? 3 = কিমান হয়? 1 × 3, মানে 1 আৰু 3 কি হয়? 3ৰ মৌলিক উৎপাদক। ঠিক আছে? এতিয়া তাৰ মানে সেই উৎপাদক খিনিক যদি তুমি যোগ কৰো 1 + 3, ঠিক আছে, 1 + 3 = কিমান? 4। বা যদি মই পিৰ মান যদি 5 বুলি লওঁ তেন্তে 5ৰ উৎপাদক কিমান হ'ব? 1 × 5। তেন্তে যদি মই উৎপাদক দুটাক যোগ কৰো কিমান হ'ব? 1 + 5 = 6। বুজি পাইছা? তাৰ মানে আমি কি বুজি পালো যে যিটোৱে আমি পিৰ মান নলওঁ কিয়, সেই পিৰ মানৰ লগত যদি এক এটা যোগ কৰি দিওঁ তেন্তে তাৰ আমি কি পাই যাওঁ? যোগফলটো পাই যাওঁ নে নাই? বুজি পাইছা? যেনেকৈ পিৰ মান 3 লোৱাৰ লগে লগে 3ৰ লগত 1 যোগ কৰিলো। 1 কিয় যোগ কৰিলো? কাৰণ 1 এটা 3 এটা উৎপাদক হয়। ঠিক আছে? ঠিক তেনেকৈ যদি 5 লওঁ, 5ৰ লগতো 1 যোগ কৰিলো, 6 পালো। তাৰমানে পি যদি এটা মৌলিক সংখ্যা হয় তেন্তে কি হ'ব? তাৰ উৎপাদকৰ যোগফল সদায় কিমান হ'ব? p + 1। বুজি পাইছা? ঠিক আছে? গতিকে ইয়াৰে ৰাইট অপশন আমি কি পালো? ৰাইট অপশন পালো আমি অপশন সি, p + 1। নেক্সট প্ৰশ্নটো চাওঁ আমি। যদি p1 আৰু p2 দুটা অযুগ্ম মৌলিক সংখ্যা হয় যাতে p1 p2তকৈ ডাঙৰ, তেন্তে p1² - p2² কিমান হ'ব সুধিছে আমাক। অপশন এ দিছে এটা যুগ্ম সংখ্যা, অপশন বি দিছে এটা অযুগ্ম সংখ্যা, অপশন সি দিছে এটা অযুগ্ম মৌলিক সংখ্যা আৰু অপশন ডি দিছে এটা মৌলিক সংখ্যা। ঠিক আছে? তো আমাক কি কৈছে ইয়াতে?
P1 আৰু P2 P1, P2 দুটাই কি হয় দুটাই অযুগ্ম মৌলিক সংখ্যা ঠিক আছে দুটাই কি হয় অযুগ্ম মৌলিক সংখ্যা বুলি কৈছে আমাক হল এতিয়া তাৰ পিছত কি দিছে আমাক যাতে আমাক কি কৈছে কি যে P1 যিটো হ'ব P1 ৰ যিটো মান হ'ব সেইটো P2 তকৈ ডাঙৰ হ'ব লাগিব সেইটো আমাক কৈ দিছে তেন্তে আমাক ইয়াৰ পৰা কি সুধিছে যে P1 ৰ যদি স্কয়াৰ লোৱা তাৰ পৰা যদি P2 স্কয়াৰ কৰা তাৰ মানে P2 স্কয়াৰ যদি মাইনাস কৰা তেন্তে তুমি কেনেকুৱা ধৰণৰ এটা সংখ্যা পাবা তুমি এটা যুগ্ম সংখ্যা পাবা নে এটা তুমি অযুগ্ম সংখ্যা পাবা নে এটা তুমি অযুগ্ম মৌলিক সংখ্যা পাবা নে এটা তুমি মৌলিক সংখ্যা পাবা ঠিক আছে তো অপচনটো আমি চাও কি হয় এতিয়া ধৰা হল P1 আৰু P2 আমি দুটা অযুগ্ম মৌলিক সংখ্যা ল ঠিক আছে এতিয়া মই অলপ আগতে কলো প্ৰথম প্ৰশ্নটোতে যে মৌলিক সংখ্যা বুলি ক'লে এটাই যুগ্ম মৌলিক সংখ্যা আছে সেইটো হল 2 ঠিক আছে 2ৰ বাহিৰে যিমানবোৰ মৌলিক সংখ্যা হয় সেই গোটেইবোৰ কি হ'ব অযুগ্ম মৌলিক সংখ্যা ঠিক আছে তো তাৰ ভিতৰত আমি দুটা মৌলিক সংখ্যা লৈ লওঁ ধৰা হল P ৰ মান যদি আমি P1 ৰ মান যদি 5 লওঁ তেন্তে P2 ৰ মান আমি কিমান লম 3 লৈ লওঁ ঠিক আছে কাৰণ P1 P2 তকৈ ডাঙৰ হ'ব লাগিব বুলি কৈছে এতিয়া যদি আমি P1 স্কয়াৰ মাইনাস P2 স্কয়াৰ কৰো P1 স্কয়াৰ মাইনাস P2 স্কয়াৰ ইকুৱেল টু কিমান হ'ব P1 স্কয়াৰ মানে 5 স্কয়াৰ মাইনাস 3 স্কয়াৰ তাৰ মানে 25 মাইনাস কিমান 9 ইকুৱেল টু কিমান পালো আমি 16 পালো তো 16 টো এটা কি সংখ্যা যুগ্ম সংখ্যা মানে আৰু এটা উদাহৰণ লৈছা অকমান ডাঙৰ লৈছা এবাৰ ঠিক আছে ধৰা হল আমি P1 ৰ মান আমি 11 ললো আৰু P2 ৰ মান ললো মই 7 বুলি ঠিক আছে আকৌ আমি যদি P1 স্কয়াৰ মাইনাস P2 স্কয়াৰ কৰো তাৰ মানে 11 স্কয়াৰ মাইনাস কিমান হ'ব 7 স্কয়াৰ তাৰ মানে 121 মাইনাস কিমান হ'ব 49 তো মাইনাস কৰচোন 11 ৰ পৰা 9 গলে 2 ইয়াতে 1 থাকিল এটা 11 হল 11 ৰ পৰা 4 গলে কিমান হ'ব 7 তাৰ মানে কিমান পালো আমি 72 তো 72 এটা কি সংখ্যা হ'ব এটা যুগ্ম সংখ্যা বুজি পালা তাৰ মানে আমি কি বুজি পালো যে যদি P1 আৰু P2 দুটা অযুগ্ম মৌলিক সংখ্যা হয় তেন্তে P1 স্কয়াৰ মাইনাস P2 স্কয়াৰৰ মান কিমান হ'ব সদায় এটা যুগ্ম সংখ্যাই হ'ব বুজি পাইছা তো অপচন কি হ'ব তেতিয়াহলে ইয়াতে অপচন এ এটা যুগ্ম সংখ্যা বুজি পাইছা সকলোৱে নেক্সট প্ৰশ্নটো দিছে আমাক যদি n ইকুৱেল টু 2 to the power 3 plus into 3 to the power 4 into 5 to the power 4 into 7 হয় তেন্তে n য'ত n এটা স্বাভাৱিক সংখ্যা বুলি কৈছে আমাক nত থকা তেন্তে nত থকা ক্ৰমিক শূন্যৰ সংখ্যা হল ঠিক আছে তো প্ৰশ্নটো আমাক এনেকুৱাকে দিছে যে n ৰ মান আমাক কিবা এটা দিছে যে n ইকুৱেল টু 2 to the power 3 into 3 to the power 4 into 5 to the power 4 into 7 বুলি কৈছে ঠিক আছে য'ত n এটা আমাক কি বুলি কৈছে যিকোনো স্বাভাৱিক সংখ্যা বুলি কৈছে হল আৰু সুধিছে যে n ৰ যদি আমি মানটো লওঁ তাৰ মানে যদি আমি এই গোটেইখিনি পূৰণ কৰো ঠিক আছে বা গোটেইখিনি যদি আমি সিম্পলিফাই কৰো সৰল কৰাৰ পিছত আমি n ৰ যিটো মান পাম সেই n ৰ মানত শেষৰ ফালে কেইটা শূন্য থাকিব এটা থাকিব শূন্য নে দুটা থাকিব শূন্য নে তিনটা থাকিব নে চাৰিটা থাকিব কেইটা শূন্য থাকিব ঠিক আছে তো এইটো আমি চাম কেনেকে আমি কি কৰিব পাৰো আমি ডাইৰেক্টলি এটা পূৰণ কৰিব পাৰো মানে 2 কিউব মানে কিমান বা 2 to the power 3 মানে কিমান 2 into 2 into 2 তেনেকৈ আমি পূৰণ কৰি লাষ্টত এনসাৰটো আমি উলাই দিব পাৰো তেনেকৈ চাব পাৰো কিন্তু কিমানখিনি কৰিবৰ কাৰণে আমাৰ টাইম নাই হয় নাই আৰু ইয়াতে সৰু সৰু নাম্বাৰ দিয়াৰ কাৰণেহে আমি পূৰণ কৰিম বুলি ভাবিছো যদি নাম্বাৰ কেইটা ডাঙৰ হয় তেতিয়াহলে কি কৰিবা ঠিক আছে বুজি পাইছা তো গতিকে তাৰ কাৰণে এটা শৰ্ট ট্ৰিক আছে বা এটা কি আছে এটা নিয়ম আছে ঠিক আছে সেই নিয়মটো কি হয় চাবা যিকোনো এটা সংখ্যাৰ পিছপিনে যদি 0 থাকিব লাগে তাৰ মানে ধৰা 10 হওক বা 20 হওক বা 30 হওক এনেকৈ গৈ ধৰা 100 হওক ঠিক আছে তো এই সংখ্যাবোৰৰ যদি তুমি মন কৰা এই সংখ্যাবোৰৰ প্ৰত্যেকটো সংখ্যাৰে তাৰ যিটো মৌলিক উৎপাদক হ'ব সেই মৌলিক উৎপাদকত সদায় 2 নাইবা 2 আৰু 5 দুটাই থাকিব ঠিক আছে 10 ৰো 2 আৰু 5 থাকিব 20 ৰো মৌলিক উৎপাদক 2 আৰু 5 আছে 30 টো আছে 2 আৰু 5 ঠিক আছে বেলেগো থাকিব পাৰে 2 আৰু 5 ৰ বাহিৰে তেনেকৈ 33 ও আছে ঠিক আছে কিন্তু 2 আৰু 5 থাকিবই গোটেই কেইটাত য'ত শূন্য থাকিব তাত সদায় কি থাকিব 2 আৰু 5 সদায় থাকিব বুজি পাইছা ঠিক আছে তো গতিকে আমি ক'ব পাৰো যে সংখ্যাটোত যদি 2 আৰু 5 আছে তেন্তে তাত শূন্য থাকিব এটা কেইটা শূন্য থাকিব সেইটো চাবৰ কাৰণে আমি কি কৰিম চোৱা ইয়াতে আমাৰ 2 আছে ইয়াতে 5 ও আছে খালি 2 ৰ ওপৰত কি আছে
2 to the power 3 আছে আৰু এপিনে 5 to the power 4 আছে আমি বাকিখিনি নাচাও 3 to the power 4 আৰু বা 7ক আমি ইয়াতে নাচাও ঠিক আছে এতিয়া ইয়াতে যদি চোৱা তুমি 2 to the power 3 into 5 to the power 4 ঠিক আছে তো এতিয়া 2 to the power 3 তাৰ মানে কি 2 into 2 into 2 into 5 to the power 4 মানে কিমান 5 into 5 into 5 into 5 পাঁচটা চাৰিটা 5 পূৰণ হ'ব তো আমি এটা টুৰ লগত এটা 5 ইনটু কৰিলো 10 হ'ল এটা টুৰ লগত এটা 5 ইনটু কৰিলো ইনটু আকৌ 10 হ'ল আকৌ এটা টুৰ লগত এটা 5 ইনটু কৰিলো কিমান হ'ল 10 হ'ল মানে এই 5 টো এক্সট্ৰাকে থাকি গ'ল হয় না এই 5 টোৰ লগত তো ইনটু কৰিব পৰা 2 নাই আৰু ঠিক আছে তো গতিকে আমি তাৰ পৰা কি দেখা পালো যে 10 into 10 into 10 কিমান হ'ব 1000 ঠিক আছে তো 1000ত কেইটা শূন্য আছে তিনটা শূন্য আছে তাৰ মানে এই গোটেই সংখ্যাটো যদি এইখিনি গোটেই আমি সৰল কৰো তেন্তে আমি সেই যিটো সংখ্যা পাম সেই সংখ্যাটোত আমি কেইটা শূন্য পাম শেষৰ ফালে তিনটা পাম আমি ডাইৰেক্টলি একো নকৰাকে আমি কেনেকৈ চাব পাৰো যে আগত তুমি 2 আৰু 5ক চোৱা ঠিক আছে 2 আৰু 5 আছে তো 2 আৰু 5 যদি থাকে তেন্তে কাৰ পাৱাৰ সকলোতকৈ কম ঠিক আছে যাৰ পাৱাৰ সকলোতকৈ কম সিমানটাই তাতে কি থাকিব শূন্য থাকিব ইয়াতে 2ৰ পাৱাৰ তোমাৰ কিমান আছে 3 আছে 5ৰ পাৱাৰ 4 আছে গতিকে 2ৰ পাৱাৰ কম আছে 5ৰ পাৱাৰ বেছি আছে গতিকে আমি 2ৰ পাৱাৰক লম কিমান 3 গতিকে তিনটা শূন্য থাকিব যদি 5ৰ পাৱাৰ কম থাকিলে তেন্তে আমি 5ৰ পাৱাৰক ললো হয় যে কিমান তাতে কিমান হ'ব ধৰা 5ৰ পাৱাৰ মই কৈছো যে 2 থাকে ধৰা এতে 4ৰ ঠাইত 2 থাকিল তেতিয়া হলে দুটা শূন্য থাকিলে বুজি পাইছা বাকি একো চাব নালাগে খালি 2 আৰু 5ক চাবা গতিকে আমাৰ ৰাইট অপচনটো কি হ'ব ৰাইট অপচনটো হ'ব আমাৰ ইয়াতে 3 ঠিক আছে তিনটা শূন্য থাকিব বুজি পাইছা অপচন বি 3 নেক্সট প্ৰশ্নটো চাবা কি দিয়া আছে যদি পি আৰু কিউ দুটা সহমৌলিক সংখ্যা হয় তেন্তে পি স্কোয়াৰ আৰু কিউ স্কোয়াৰ কিমান হ'ব সুধিছে ঠিক আছে পি আৰু কিউ দুটা যদি সহমৌলিক সংখ্যা হয় তেন্তে পি স্কোয়াৰ আৰু কিউ স্কোয়াৰ কি হ'ব অপচন এ দিছে সহমৌলিক হ'ব অপচন বি দিছে সহমৌলিক নহয় অপচন সি দিছে যুগ্ম হ'ব আৰু অপচন ডি দিছে কি অযুগ্ম হ'ব ঠিক আছে আমাক কৈছে কি যে পি আৰু কিউ কি বুলি কৈছে আমাক দুটা সহমৌলিক সংখ্যা ঠিক আছে সহমৌলিক সংখ্যা মানে কি সহমৌলিক সংখ্যা হৈছে যে যাৰ সাধাৰণ উৎপাদক একৰ বাহিৰে বেলেগ একো নাথাকে ঠিক আছে বহুতৰে সহমৌলিক সংখ্যাৰ যিটো কনসেপ্ট সেই কনসেপ্টটো তোমালোকৰ বহুতৰে এটা ভুল হয় যে সহমৌলিক বুলি ক'লে আমি এইটো ভাবি লওঁ যে পি আৰু কিউ দুটাই মৌলিক সংখ্যা হ'ব লাগিব নালাগে দুটা মৌলিক সংখ্যা নহবও পাৰে ঠিক আছে দুটা মৌলিক সংখ্যা নহলেও সেই সংখ্যা দুটা সহমৌলিক সংখ্যা হ'ব পাৰে বুজি পাইছা যেনেকৈ মই যদি এটা উদাহৰণ দিওঁ যেনেকৈ 4 আৰু 9 ঠিক আছে 4 আৰু 9 দুটা মৌলিক সংখ্যা নহয় 4ও মৌলিক সংখ্যা নহয় 9ও মৌলিক সংখ্যা নহয় কিন্তু দুটাই কি হয় দুটাই সহমৌলিক সংখ্যা হয় কিন্তু কিয় হয় কাৰণ 4ৰ যদি তুমি উৎপাদক চোৱা বা মৌলিক উৎপাদক চোৱা 4 ইকুৱেল টু 2 ইনটু 2 আৰু 9ৰ কি আছে 3 ইনটু 3 তো সাধাৰণ উৎপাদক আছে জানো ইহঁতৰ কিবা একো নাই মানে কি থাকিব 1 টো থাকিবই হয় না নাই কাৰণ 1 এটা সকলোৰে লগত থাকে ঠিক আছে উৎপাদক হিচাপে তো গতিকে ইহঁত দুটাৰ 1ৰ বাহিৰে বেলেগ একো সাধাৰণ উৎপাদক নাই গতিকে ইহঁত দুটাকো আমি সহমৌলিক সংখ্যা বুলি ক'ব পাৰো বুজি পাইছা বা আমি যদি দুটা মৌলিক সংখ্যাও লওঁ যেনেকৈ মই 3 আৰু 5 ললো তেন্তে ইহঁতেও সহমৌলিক হ'ব বুজি পাইছা এনেকুৱা নহয় যে মৌলিক সংখ্যাই ল'ব লাগিব আমি দুটাই মৌলিক সংখ্যা নললেও সেই সংখ্যা দুটাকো আমি সহমৌলিক সংখ্যা বুলি ক'ব পাৰো যদিহে ইহঁতৰ সাধাৰণ উৎপাদক তোমাৰ একৰ বাহিৰে বেলেগ একো নাথাকে ঠিক আছে এতিয়া আমাক ইয়াতে কি কৈছে যে যদি পি আৰু কিউ দুটা সহমৌলিক সংখ্যা হয় তেন্তে পি স্কোয়াৰ আৰু কিউ স্কোয়াৰ কি হ'ব সুধিছে ধৰা আমি সহমৌলিক সংখ্যা দুটাক এই দুটাই লৈ ললো দিয়া ঠিক আছে পি ইকুৱেল টু আমি 4 ললো আৰু কিউ ইকুৱেল টু আমি কিমান ললো 9 ললো এটা দুটাকে স্কোয়াৰ কৰোচোন পি স্কোয়াৰ ইকুৱেল টু কিমান হ'ব 4 স্কোয়াৰ তাৰমানে কিমান হ'ব 16 কিউ স্কোয়াৰ কিমান হ'ব কিউ স্কোয়াৰ হ'ব আমাৰ 9 স্কোয়াৰ তাৰমানে 81 এতিয়া 16 আৰু 81ৰ মাজত যদি তুমি চোৱা মৌলিক উৎপাদক ওলাই যদি চোৱা 16ৰ কিমান আছে 2 ইনটু 2 ইনটু 2 ইনটু 2 আৰু ইফালে 81ৰ কিমান আছে 3 ইনটু 3 ইনটু 3 ইনটু 3 ইহঁত দুটাৰ মাজত 16 আৰু 81ৰ যদি আমি উৎপাদকখিনি চাওঁ এই উৎপাদকখিনিৰ মাজত কিবা সাধাৰণ উৎপাদক আছেনে নাই হয় না নাই একৰ বাহিৰেতো বেলেগ নাই একো বুজি পাইছা তো গতিকে কি বুজিলো আমি যে পি আৰু কিউ যদি দুটা সহমৌলিক সংখ্যা হয় তেন্তে পি স্কোয়াৰ আৰু কিউ স্কোয়াৰো কি হ'ব দুটা সহমৌলিক সংখ্যাই
হ'ব বুজি পাইছা সকলোৱে তো ইয়াতে ৰাইট অপচন কি হ'ব ৰাইট অপচন হ'ব অপচন এ দুটাই সহমৌলিক সংখ্যা হ'ব নেক্সট প্ৰশ্নটো চাবা কি দিয়া আছে যদি n যিকোনো এটা স্বাভাৱিক সংখ্যা হয় তেন্তে 6 to the power n minus 5 to the power n সদায় শেষ হ'ব অপচন এ দিছে 1 অপচন বি দিছে 3 অপচন সি দিছে 5 অপচন ডি দিছে 7 তো প্ৰশ্নটো কি দিছে আমাক যে যদি n এটা যিকোনো স্বাভাৱিক সংখ্যা হয় ঠিক আছে n আমি কি ভাবিলো যে যিকোনো এটা স্বাভাৱিক সংখ্যা আমাক প্ৰশ্নটো দিছে যে 6 to the power n minus যদি 5 to the power n কৰো তেন্তে ইয়াতে আমি যেটো সংখ্যা পাম সেই সংখ্যাটোৰ শেষৰ যেটো ইয়াতে একক হ'ব বা শেষৰ যেটো ইয়াতে অংক হ'ব ঠিক আছে সেই অংকটো কিমান হ'ব হেতু দিছে মানে কিমানেৰে শেষ হ'ব সেই উত্তৰটো যেটো আমি এটা সংখ্যা পাম সেই সংখ্যাটো কিমান কোনটো অংকৰে শেষ হ'ব হেতু দিছে বুজি পাইছা সকলোৱে ঠিক আছে তো এতিয়া n ৰ মান ধৰা আমি সৰুৱে লও 2 লৈ ললো দিয়া ঠিক আছে তো 6 to the power 2 minus 5 to the power 2 লও কিমান হ'ব 36 minus 25 36 ৰ পৰা 25 মাইনাস কৰিলে কিমান হ'ব এটো হৈ যাব আমাৰ 11 ঠিক আছে তো মানে শেষত কিমানেৰে শেষ হ'ল একেৰে শেষ হ'ল মানে শেষৰ অংকটো কিমান হয় 1 যদি মই ইয়াতে n ৰ মান ধৰা মই 3 এ লৈ ললো দিয়া 6 to the power 3 minus 5 to the power 3 তো 6 to the power 3 মানে হ'ব 216 minus 5 to the power 3 মানে হ'ব 125 ইয়াতে যদি আমি বিয়োগ কৰো 5 ৰ পৰা 6 ৰ পৰা 5 গলে 1 1 ৰ পৰা 2 না যায় 11 ৰ পৰা আমি 2 দিব লাগিব 11 ৰ পৰা 2 গলে 9 তাৰ মানে কিমান পালো আমি 91 তো এইটো সংখ্যাও কিমানেৰে শেষ হ'ল একেৰে শেষ হ'ল তাৰ মানে আমি কি বুজি পালো যে যদি n এটা স্বাভাৱিক সংখ্যা হয় তেন্তে 6 to the power n minus 5 to the power n ৰ যেটো আমি উত্তৰ পাম সেই উত্তৰটো সদায় বা সেই উত্তৰটো যেটো সংখ্যা হ'ব সেই সংখ্যাটো সদায় কিহেৰে শেষ হ'ব একেৰে শেষ হ'ব আগত যিয়ে নাথাকক সংখ্যাটোৰ ঠিক আছে কিন্তু শেষৰ অংকটো সদায় কিমান হ'ব সদায় 1 হ'ব ঠিক আছে বুজি পাইছা সকলোৱে গতিকে ইয়াৰ ৰাইট অপচন কি হ'ব ৰাইট অপচন হ'ব অপচন এ ঠিক আছে নেক্সট প্ৰশ্নটো দিছে আমাক যদি প্ৰতিটো স্বাভাৱিক সংখ্যা n ৰ বাবে যদি a into 5 whole to the power n অংকটো শূন্যৰে শেষ হয় তেন্তে a হৈছে এটা যিকোনো স্বাভাৱিক সংখ্যা b অপচন b এটা যুগ্ম সংখ্যা অপচন c এটা অযুগ্ম সংখ্যা আৰু অপচন ডি ইয়াৰ এটাও নহয় ঠিক আছে তো প্ৰশ্নটো চাবা কি দিছে আমাক কি কৈছে যে এটা সংখ্যা দিছে আমাক a into 5 whole to the power n বুলি কৈছে য'ত n কি হয় n যিকোনো এটা তোমাৰ স্বাভাৱিক সংখ্যা হয় হেনেকে কৈছে আমাক ঠিক আছে এতিয়া আমাক সুধিছে যে a into 5 whole to the power n যদি এই সংখ্যাটো যেটো উত্তৰ সেই উত্তৰটো যদি শূন্যৰে শেষ হয় তাৰ মানে শেষৰ ফালে যদি শূন্য থাকে এটাই থাকক বা দুটাই থাকক বা যেইটাই নাথাকক শূন্য মুঠতে কিন্তু শেষৰ ফালে কি থাকিব লাগিব শূন্য থাকিব লাগিব ঠিক আছে তেন্তে সুধিছে যে a এটা কেনেকুৱা ধৰণৰ সংখ্যা হ'ব এটা যুগ্ম সংখ্যা হ'ব নে এটা অযুগ্ম সংখ্যা হ'ব নে যিকোনো স্বাভাৱিক সংখ্যা হ'ব নে ওপৰৰ এটাও নহয় ঠিক আছে এতিয়া চোৱা মই অকমান আগতে এটা প্ৰশ্নত কৈছিলো তোমালোকক যে যদি এটা সংখ্যা শূন্যৰে শেষ হ'ব লাগে তেন্তে তাৰ উৎপাদকত সদায় কি থাকিব লাগিব 2 আৰু 5 থাকিবই লাগিব ঠিক আছে বুজি পাইছা তো গতিকে আমি ক'ব পাৰো যে ইয়াতে তোমাৰ a ৰ মান 2 হ'ব হয় নাই a ৰ মান 2 হ'ব লাগিব ঠিক আছে কাৰণ a ৰ মান যদি 2 নহয় তেন্তে এই সংখ্যাটো তোমাৰ 0 ৰে শেষ নহয় কেতিয়াও a ৰ মান যদি আমি 2 লও তেন্তে 2 into 5 এটা whole to the power n n ৰ মান ধৰা মই 2 লৈ ললো দিয়া তো কিমান হ'ব 2 into 5 মানে 10 10 স্কয়াৰ মানে কিমান 100 বুজি পাইছা বা যদি মই 2 into 5 n ৰ মান ধৰা 4 লৈ ললো দিয়া 2 into 5 মানে কিমান 10 10 to the power 4 মানে কিমান 10000 বুজি পাইছা তাৰ মানে n ৰ মান 2 হ'ব লাগিব ঠিক আছে কিন্তু n ৰ মান 2 ৰ বাহিৰেও বেলেগ হ'ব পাৰে নেকি হ'ব পাৰে ঠিক আছে কিয় হ'ব পাৰে চোৱা যদি মই এটা a ঠাইত বা 2 ৰ ঠাইত যদি মই 4 বহাই দিওঁ ঠিক আছে ধৰা মই ইয়াতে a ঠাইত ধৰা 4 বহাই দিলো মানে a মানৰ তাত মই 4 বহাই দিলো a equal to 4 তেন্তে 4 into 5 whole to the power ধৰা n ৰ মান মই 2 ললো তো 4 into 5 মানে কিমান 20 তাৰ মানে 20 স্কয়াৰ কিমান হ'ব 400 হ'ব নে নাই হ'ব
বা মই যদি 6ও বহাই দিওঁ তেন্তে 6 × 5 কিমান হ'ব 30 যদি স্কোয়াৰ লোৱা 30 যদি বৰ্গ লোৱা কিমান হ'ব 900 হ'ব হয়নে তাৰ মানে যিবোৰ আমি সংখ্যা লৈছো যে 2 হওক বা 4 হওক বা 6 হওক ঠিক আছে এই সংখ্যাবোৰ কি সংখ্যা যুগ্ম সংখ্যা নহয় জানো হয় তো গতিকে আমি কি বুজি পালো যে এৰ মান যুগ্ম সংখ্যা হ'ব লাগিব অযুগ্ম হলে নহব কিন্তু যদি মই অযুগ্ম লওঁ সাপোজ মই এৰ মান 3 লৈ ললো দিয়া a ইকুৱেল যদি মই 3 লওঁ তেন্তে এইটো কিমান হ'ব 3 × 5 টু দি পাৱাৰ ধৰা মই এইটো 2 লৈ ললো দিয়া n ৰ মান ঠিক আছে তো 3 × 5 মানে কিমান 15 তো 15 স্কয়াৰ মানে কিমান হৈ যাব তেতিয়া 125 হৈ যাব তেতিয়া এই সংখ্যাটো শূন্যৰে শেষ হৈছে জানো হোৱা নাই হয়নে গতিকে অযুগ্ম সংখ্যা হ'ব নোৱাৰে বুজি পাইছা গতিকে যুগ্মই হ'ব লাগিব ঠিক আছে গতিকে ৰাইট অপচন কি হ'ব ইয়াতে ৰাইট অপচন হ'ব অপচন বি এটা যুগ্ম সংখ্যা নেক্সট প্ৰশ্নটো দিছে আমাক 196 ৰ মৌলিক উৎপাদক বিশ্লেষণত সূচকসমূহৰ যোগফল ঠিক আছে যদি আমি 196 ৰ মৌলিক উৎপাদক লওঁ তেন্তে মৌলিক উৎপাদকৰ যিটো বিশ্লেষণত আমি যিটো সূচক পাম সেই সূচক বিলাকৰ যদি যোগ কৰো গোটেইকেইটাকে সেই যোগফলটো আমি কিমান পাম ইয়াতে সুধিছে অপচন এ দিছে 1 অপচন বি দিছে 2 অপচন সি দিছে 4 আৰু অপচন ডি দিছে 6 ঠিক আছে তো 196 ৰ আমি আগত মৌলিক উৎপাদক উলিয়াব লাগিব ঠিক আছে 196 ক কিহেদি যাব 2 ৰে যাব মানে 2 × 9 = 18 19 ৰ পৰা 18 বিয়োগ কৰিলে 1 16 হল 2 8 গুণ 16 তো 2 ৰে কৰিলো 2 4 গুণ 8 2 9 গুণ 18 আকৌ 14 7 দি কৰিলো 7 হল ঠিক আছে লাষ্টত আমি মৌলিক সংখ্যা পাই গলো তাৰমানে 196 ইকুৱেল টু আমি কিমান পালো 2 × 2 × 7 × 7 তাৰমানে 2 স্কয়াৰ ইনটু কি হ'ব 7 স্কয়াৰ ইয়াতে সূচকসমূহৰে যোগফল কৈছে হয় নাই তো সূচক কি আছে ইয়াতেও 2 আছে ইয়াতেও 2 আছে হয় নাই সূচক মানে কি পাৱাৰ ওপৰত যিবোৰ সংখ্যা থাকে ঠিক আছে তো এই সূচক দুটাৰ যোগফল কিমান হ'ব তেতিয়া হলে 2 + 2 = 4 বুজি পাইছা তো ইয়াতে ৰাইট অপচন কি হ'ব ৰাইট অপচন হ'ব 4 অপচন সি নেক্সট প্ৰশ্নটো দিছে যদি p আৰু q দুটা পৃথক মৌলিক সংখ্যা হয় তেন্তে সংখ্যা দুটাৰ গসাউ কিমান হ'ব সুধিছে ঠিক আছে অপচন এ দিছে 2 অপচন বি দিছে 0 অপচন সি দিছে 1 নাইবা 2 আৰু অপচন ডি দিছে 1 আমাক কৈছে p আৰু q দুটা বেলেগ বেলেগ মৌলিক সংখ্যা ঠিক আছে ধৰা হল আমি p ৰ মান কিমান ললো 3 ললো 3 এটা মৌলিক সংখ্যা আৰু q ৰ মান আমি ললো 5 5ও এটা মৌলিক সংখ্যা দুটাকে আমি মৌলিক সংখ্যা ল'ব দিছে এটা ইহত দুটাৰ যদি গসাউ লও তেন্তে 3 ৰ উৎপাদক হ'ব 1 × 3 5 ৰ উৎপাদক কিমান হ'ব 1 × 5 তো ইহতৰ গসাউ কিমান হ'ব তেতিয়া হলে গসাউ হ'ব কিমান সেম আমি চাম মানে 1 আছে বেলেগটো একো সেম নাই তাৰমানে কিমান হ'ব 1 বুজি পাইছা ঠিক আছে তো আমি বেলেগ যদি দুটা আৰু মৌলিক সংখ্যা লও তথাপিও আমি কি পাম সিহত দুটাৰ গসাউ সদায় 1 পাম কিয় পাব বাৰু 1 কাৰণ মৌলিক সংখ্যা এটাৰ উৎপাদক সদায় 1 আৰু সেই সংখ্যাটোৱে হয় ঠিক আছে এতিয়া যিকোনো দুটা যদি তুমি মৌলিক সংখ্যা লোৱা তেন্তে 1 টো সবৰে লগত থাকে হয় নাই তো 1 তুমি কমন পাই যাবা গতিকে গসাউ 1 হ'ব কিন্তু সেই সংখ্যাটো যিটোৰ আমি উৎপাদক লম সেই সংখ্যাটো সবৰে কাৰণে বেলেগ বেলেগ হ'ব না 3 ললে 3 হ'ব 5 ৰ ললে 5 হ'ব 7 ৰ ললে আকৌ 7 হ'ব 11 ৰ যদি লোৱা তুমি 11 থাকিব তাতে তো সেই সংখ্যাবোৰকটো আমি কমন ল'ব নোৱাৰো বেলেগ বেলেগ সংখ্যা ঠিক আছে তো গতিকে আমি সদায় মনত ৰাখিবা যে যদি আমি দুটা মৌলিক সংখ্যা লওঁ তেন্তে সিহঁতৰ গসাউ সদায় কিমান হয় 1 হয় লগতে মই আৰু এটা কথা কৈ দিওঁ যে যদি আমি দুটা সহমৌলিক সংখ্যা লওঁ ঠিক আছে মই ইয়াৰ লগত আৰু এটা মই প্ৰশ্ন কৰি দিছো ঠিক আছে ইয়াতে সহমৌলিক সংখ্যা বুলি কৈ দিয়া নাছিল কিন্তু ইয়াতে কৈছে যে দুটা পৃথক মৌলিক সংখ্যা ঠিক আছে যদি আমি সহমৌলিক সংখ্যা লওঁ সহমৌলিক সংখ্যা ললে আমি ধৰা এটা আমি ধৰা 6 ললো আৰু এটা ধৰা ললো আমি 6 ললো আৰু এটা আমি কি লওঁ 6 আৰু ধৰা আমি 11 ললো দিয়া ঠিক আছে ল'ব পাৰো কাৰণ ইহত দুটাৰো তোমাৰ সাধাৰণ উৎপাদক নাই হয় নাই যদিও 6 এটা যৌগিক সংখ্যা কিন্তু সাধাৰণ উৎপাদকটো নাই নহয় বুজি পাইছা গতিকে 6 ৰ যদি আমি মৌলিক উৎপাদক লওঁ কিমান হ'ব 2 × 3 লগত 1 এটা আছে বুলি ধৰিলো ঠিক আছে উৎপাদক ললো ধৰা আমি ঠিক আছে আৰু q ৰ যদি লওঁ কিমান হ'ব 11 × 1 তো ইয়াতেও চোৱা 1 কি আছে কমন আছে বাকিটো বেলেগ কমন নাই গতিকে গসাউ কিমান হ'ব 1 হ'ব গতিকে সংখ্যা দুটা পৃথক মৌলিক সংখ্যা হওক বা দুটা সহমৌলিক সংখ্যা হওক সিহঁতৰ গসাউ সদায় কিমান হয় 1 হয় সেইটো মনত ৰাখিবা সদায় ঠিক আছে
তো ইয়াতে ৰাইট অপশ্যন কি হ'ব? ৰাইট অপশ্যন হ'ব ইয়াতে 1। বুজি পাইছা? নেক্সট দিছে আমাক, এইবাৰ আকৌ সেই আগৰ প্ৰশ্নটোৰে, ঠিক আছে, এইবাৰ আমাক কি কৈছে যে যদি পি আৰু কিউ দুটা পৃথক মৌলিক সংখ্যা হয় তেন্তে লসাগু কিমান হ'ব সুধিছে। ঠিক আছে, অপশ্যন এ দিছে 1, অপশ্যন বি দিছে পি, অপশ্যন চি দিছে কিউ আৰু অপশ্যন ডি দিছে পি কিউ, মানে পি ইনটু কিউ। ঠিক আছে, এইবাৰো আমি সেম, ধৰা আমি পি আৰু কিউ দুটা মৌলিক সংখ্যা ললো, আমি পিৰ মান ধৰা আমি এবাৰ বেলেগ লওঁ 5 লওঁ, কিউৰ মান আমি ধৰা 7 লওঁ, পৃথক মৌলিক সংখ্যা। তো 5ৰ যদি আমি উৎপাদক লওঁ 1 ইনটু 5 আৰু ইপিনে 7ৰ যদি আমি লওঁ 1 ইনটু 7, তো লসাগু কিমান হ'ব তেতিয়াহ'লে? লসাগু হ'ব তোমাৰ 1 দুটা আছে, তো 1 এটা পূৰণ হ'ব, লগতে 5 ইয়াৰ পৰা আহিব আৰু তলৰ পৰা 7 আহিব। তো গতিকে কিমান পালো? 35 পালো, হয়নে? তো এই যে 35 টো পালো, আমি ডিৰেক্টলি এনেকেও চাব পাৰো যে যদি দুটা মৌলিক সংখ্যা থাকে আমাৰ হাতত, সিহঁত দুটাৰ লসাগু সদায় কিমান হ'ব? সেই সংখ্যা দুটাৰ পূৰণফল, তাৰমানে 5 ইনটু 7 ইকুৱেল টু 35। বুজি পাইছা? তো আমি এনেকৈ তেতিয়াহ'লে আমি এইটোও ক'ব পাৰো যে পি আৰু কিউ যদি দুটা মৌলিক সংখ্যা হয় তেন্তে সিহঁতৰ লসাগু কিমান হ'ব? পি ইনটু কিউ। সদায় সেই সংখ্যা দুটাক তুমি কি কৰি দিবা? পূৰণ কৰি দিবা, আৰু পূৰণ কৰি দিয়াৰ লগে লগে কি হৈ যাব? সেই সংখ্যা দুটাৰ তুমি লসাগু পাই যাবা। বুজি পাইছা? ঠিক তেনেকৈ যদি আমি এই পৃথক মৌলিক সংখ্যা নকৈ যদি আমি সহমৌলিক সংখ্যাৰ কথাও কওঁ তেন্তেও কথাটো কিন্তু সেমে হ'ব। ঠিক আছে, যদি দুটা সহমৌলিক সংখ্যা লোৱা, সেই সহমৌলিক সংখ্যা দুটাৰ লসাগু সদায় কি হয়? সেই সংখ্যা দুটাৰ পূৰণফল হয়। বুজি পাইছা? তো ইয়াতে ৰাইট অপশ্যন হ'ব অপশ্যন ডি, পি ইনটু কিউ বা পি কিউ। নেক্সট প্ৰশ্নটো দিছে, ঠিক আছে, আজিৰ লাষ্ট প্ৰশ্ন এইটো। দুটা ধনাত্মক সংখ্যাৰ গসাউ সদায়, অপশ্যন এ দিছে সংখ্যা দুটাৰ লসাগুৰ গুণিতক, সংখ্যা দুটাৰ লসাগুৰ উৎপাদক, তাৰপিছত দিছে আমাক সংখ্যা দুটাৰ লসাগুৰে বিভাজ্য আৰু ইয়াৰ এটাও নহয় বুলি কৈছে। ঠিক আছে, এইটো এটা বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন। আমাক কৈছে যে যিকোনো দুটা যদি আমি অখণ্ড সংখ্যা লওঁ, ঠিক আছে, বা ধনাত্মক অখণ্ড সংখ্যাই ললো, ঠিক আছে, ধৰা মই যিকোনো দুটা অখণ্ড সংখ্যা ললো, যে ধৰা 4 আৰু 6 ললো দিয়া, ঠিক আছে, ল'ব পাৰো যিকোনো, সৰুৱে লৈছো, বেছি ডাঙৰ নলওঁ। এতিয়া ইহঁত দুটাৰ যদি আমি লসাগু আৰু গসাউ দুটাই উলিয়াও, ঠিক আছে, 4 ইকুৱেল টু তাৰ উৎপাদক হ'ব কিমান? 2 ইনটু 2 মৌলিক উৎপাদক, আৰু ইপিনে 6ৰ কি হ'ব? 2 ইনটু 3। তো গসাউ কিমান হ'ব তেতিয়াহ'লে? গসাউ হ'ব 2 আৰু 2 কমন আছে, তো গতিকে 2 হ'ব, আৰু লসাগু কিমান হ'ব? লসাগু হ'ব 2 দুটা আছে, তো 2 আহিল, আৰু ইপিনে 2 ইনটু 3 হ'ব, কিমান হ'ল? 12। ঠিক আছে, এতিয়া এই গসাউ আৰু লসাগুৰ যদি তুমি ইহঁত দুটাৰ মাজত সম্বন্ধটো চোৱা, গসাউ পালা তুমি 2 আৰু লসাগু পালা তুমি 12, হয়নে? আৰু 12ক আমি জানো যে 12ক 2ৰে হৰণ যায়, তাৰমানে আমি কি ক'ব পাৰো? যে 2 এটা 12ৰ কি হয়? উৎপাদক হয় বুলি আমি ক'ব পাৰো, হয়নে? ঠিক আছে, তো গতিকে সদায় মনত ৰাখিবা যে যদি তুমি যিকোনো দুটা অখণ্ড সংখ্যা লোৱা আৰু সেই অখণ্ড সংখ্যাৰ দুটাৰে যদি তুমি লসাগু আৰু গসাউ উলিওৱা, তেন্তে গসাউটো সদায় কি হ'ব? লসাগুৰ সদায় উৎপাদক হ'ব। ঠিক আছে, কি হ'ব? গসাউ সদায় লসাগুৰ উৎপাদক হ'ব, আৰু যদি তুমি উল্টাকে চোৱা যে লসাগু সদায় গসাউৰ কি হ'ব? সদায় গুণিতক হ'ব। বুজি পাইছা? মই ইয়াতে লিখি দিছো যে গসাউ কি হ'ব? লসাগুৰ উৎপাদক সদায়, সেইটো হ'বই। ঠিক আছে, আৰু লসাগু কি হ'ব? লসাগু হ'ব গসাউৰ গুণিতক। ঠিক আছে, এই কনচেপ্ট দুটা মনত ৰাখিবা, এনেকুৱা ধৰণৰ যিকোনো প্ৰশ্নই তোমালোকে কৰিব পাৰিবা। ঠিক আছে, তো গতিকে আজি এইখিনি আমি গুৰুত্বপূৰ্ণ প্ৰশ্ন আমি কৰিলো, আৰু ইয়াৰ পিছৰ ক্লাছত আৰু আমি এটা ক্লাছ কৰিম MCQৰ ওপৰত, এই সেম চেপ্টাৰটোৰে। ঠিক আছে, তো তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা, আৰু লগতে তোমালোকৰ যদি ভাবি আছা যে আমাৰ লগত তোমালোকে ক্লাছ কৰিম বুলি ভাবা, বা আমাৰ লগত যদি তোমালোকে লাইভ ক্লাছ কৰিম বুলি ভাবা, ঠিক আছে, তেন্তে আমি এটা লাইভ ক্লাছ কণ্ডাক্ট কৰি আছো। ঠিক আছে, মই গোটেইখিনি কনচেপ্ট তোমালোকক ধুনীয়াকে লিখি দিছো ইয়াতে। বৰ্তমান আমি ক্লাছ
9 আৰু 10 ৰ কাৰণে ঠিক আছে both সেবা আৰু CBSE ঠিক আছে সেবা আৰু CBSE ষ্টুডেন্টস খিনিৰ কাৰণে আমি লাইভ ক্লাস কন্ডাক্ট কৰি আছো কিহৰ থ্ৰুৰে গুগল মিট বা জুম ঠিক আছে এই দুটা মাধ্যমেৰে আমি লাইভ ক্লাস কন্ডাক্ট কৰি আছো য'ত ম্যাক্সিমাম ষ্টুডেন্টস থাকিব মাত্ৰ 15 ষ্টুডেন্টস ঠিক আছে ম্যাক্সিমাম ষ্টুডেন্টস তোমাৰ 15 টা ষ্টুডেন্ট থাকিব এটা বেটছত 15 টা ষ্টুডেন্টতকৈ আমি বেছি আমি নলও ঠিক আছে আৰু সেবাৰ কাৰণে বেলেগ CBSE ৰ কাৰণে বেলেগ ঠিক আছে মিক্স নহয় কেতিয়াও সেবা আৰু CBSE কেতিয়াও মিক্স নহয় তো সেবাৰ কাৰণে বেলেগকে থাকিব বেটছ আৰু CBSE ৰ কাৰণে বেলেগকে বেটছ থাকিব গোটেই কনসেপ্ট খিনি ক্লিয়াৰ কৰা হ'ব ঠিক আছে ম্যাথছ আৰু সায়েন্সৰ গোটেই কনসেপ্ট ক্লিয়াৰ কৰা হ'ব গোটেই চেপ্টাৰছবোৰৰ ধুনীয়াকৈ বুজোৱা হ'ব লগতে তোমালোকৰ যিখিনি চেপ্টাৰৰ যিখিনি নোটছ আছে বা যিখিনি কোৱেশ্চনছ আছে সেই কোৱেশ্চনছ খিনি আমি ডিসকাস কৰিম তাৰ পিছত আমি ডাউট ক্লাস তোমালোকে ডাউট প্ৰত্যেক ৰবিবাৰে এটা ডাউট ক্লাস থাকিব ঠিক আছে এটা ডাউট ক্লাস থাকিব প্ৰত্যেক ৰবিবাৰে তো সেই সপ্তাহটোত যিখিনি ক্লাস গ'ল সেই ক্লাছত যদি কিবা বুজি পোৱা নাই বা কিবা যদি প্ৰশ্ন তোমালোকে প্ৰেক্টিস কৰোতে বুজি পোৱা নাই তেতিয়াহলে সেই ডাউট ক্লাসটোত তোমালোকে সুধিব পাৰিবা ঠিক আছে তো যদি তোমালোকে কোনোবা ইচ্ছা কৰা বা তোমালোকৰ যদি গ্ৰুপৰ ষ্টুডেন্ট আছে ঠিক আছে 3জন 4জনে একেলগে যদি তোমালোকে ল'ব ইচ্ছা কৰা তেন্তে তলত দিয়া এই নাম্বাৰটোত তোমালোকে কল কৰিবা 7896416175 ঠিক আছে এই নাম্বাৰটোত তোমালোকে কন্টেক্ট কৰিবা মই তলত এনেও ডেসক্ৰিপচনত এই নাম্বাৰটো দি দিম ঠিক আছে তো এই নাম্বাৰটোত কন্টেক্ট কৰিলে গোটেইখিনি ফি ষ্ট্ৰাকচাৰ কিমান কি কথা গোটেইখিনি তোমালোকে জানিব পাৰিবা তো থ্যাংক ইউ আজি ক্লাছটো ইমানতে আছিল থ্যাংক ইউ সো মাচ